নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 10 মাৰ্চ। আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিলে নে? অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত 9,000 টকা সোমাই গ'ল। যদি এতিয়ালৈকে টকা পৰা দিয়ক আপুনি অভিযোগ। মুখ্যমন্ত্ৰীৰ পৃথক ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা সোমাব। আজি PM কিষাণৰ 5 নং কিস্তি 2,000 টকাৰ তাৰিখ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ৰিং কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আজি হৈছে অন্তিম তাৰিখ। আজিৰ দিনৰ ভিতৰতে ৰেচনৰ চাউলৰ লগতে চেনি, দালি, নিমখ আপুনি সংগ্ৰহ কৰক। আত্মীয়তা প্ৰতিজন মহিলাক 10,000 টকা প্ৰদান কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ৰিমট টিপি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত এই টকা সোমাই দিব। 10টা 30 বছৰৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। এতিয়াও আপোনাৰ একাউণ্টত টকা সোমোৱা নাই নেকি? কোনো হিতাধিকাৰী যদি ধন লাভ কৰা নাই, ক'ত কৰিব অভিযোগ? চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে 3,600 কোটি টকা ব্যয় কৰিছে আৰু চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। লিখি লওক, এইটো হেল্পলাইন নম্বৰ 0361223705। যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা এতিয়ালৈকে পোৱা নাই, তেনে ক্ষেত্ৰত দিয়ক অভিযোগ। আপুনি এটা বছৰ লগে লগে আপোনালোকৰ একাউণ্টত এই টকা লাভ কৰিব। এটা বছৰ পিছতো যদি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি 9,000 টকা পোৱা নাই, তেনে ক্ষেত্ৰত দিয়ক আপুনি অভিযোগ। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন একাউণ্টত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগ শ্ৰেণীৰ ধনত জমা হ'ব আপোনাৰ একাউণ্টত। ডিবিটি যোগে হিতাধিকাৰী লাভ কৰিলে চৰকাৰী ধন। যদি আপোনাৰ একাউণ্টৰ সৈতে ডিবিটি লিংক হৈ আছে, আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিবই। হ'ব পাৰে চাৰ্ভাৰৰ বাবে আপোনাৰ একাউণ্টত এতিয়ালৈকে টকাটো জমা হোৱা নাই। 10টা 30 বছৰ পিছত আপুনি 2 বছৰ পূৰ্বে যিকোনো সময়ত আপোনাৰ একাউণ্টত 9,000 টকাৰ মেছেজ আপুনি লাভ কৰিব। যদি আপুনি 2 বছৰ পিছতো মেছেজ আপুনি লাভ কৰা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব। আপোনালোকক সন্ধিয়াৰ ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিয়া হ'ব কিহৰ বাবে আপোনালোকৰ একাউণ্টত আপুনি 9,000 টকা পোৱা নাই। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। আজি কৃষকসকলে লাভ কৰিলে PM কিষাণৰ ধনৰাশি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ 9,40,00,000 কৃষকৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। হিতাধিকাৰীৰ তালিকাত আছে নেকি আপোনাৰ নাম, সেয়া আপুনি প্ৰথমতে চেক কৰক। কিদৰে পৰীক্ষা কৰিব হিতাধিকাৰীৰ তালিকা? প্ৰথমতে www.pmkishan.gov.in কৰক আপুনি লগ ইন। তাৰপিছতে যাওক বেনিফিচিয়াৰী লিষ্ট লৈ। এই লিষ্টত আপুনি পাব এটা বিশেষ লিংকত ক্লিক কৰি আপুনি দিব পাৰিব ৰাজ্যৰ নাম আৰু তাৰপিছত দিব লাগিব জিলা আৰু গাঁও পঞ্চায়তৰ তথ্য। সকলো তথ্য শুদ্ধকৈ পূৰণ কৰি ক্লিক কৰাৰ পিছতে আহিব তালিকা। এই তালিকাত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। ধন লাভত অসুবিধা হ'লে ফোন যোগে দিয়ক আপুনি অভিযোগ। 12526 নম্বৰ, এইটো নম্বৰ ছেভ কৰক আপোনাৰ মোবাইল ফোনত। 1800115526 নম্বৰ। PM কিষাণ সন্মান নিধিক লৈ আহি গৈছে বিগ আপডেট। সকলোৱে কৃষকে ৱেইট কৰি আছে কেতিয়া PM কিষাণৰ 5 নং কিস্তি টকা প্ৰদান কৰা হ'ব একাউণ্টত। বছৰত 3বাৰকৈ দিয়া হয় এই ধনৰাশি। ইয়াৰ বাবে আপুনি কৰিব লাগিব eKYC আপডেট। যিসকল কৃষকে এতিয়ালৈকে eKYC কৰা নাই, অতি শীঘ্ৰে eKYC আপডেট কৰক, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। ধন লাভৰ বাবে কৃষকসকলে eKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰী একাউণ্টত পোনপটীয়াকৈ সোমাব চৰকাৰী টকা। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। এই ধন পাবলৈ আপুনি কৰিব লাগিব এটা বিশেষ কাম, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধিৰ ধনৰাশি। আগন্তুক কিস্তিৰ ধন পাবলৈ আজিও আপুনি eKYC কৰক। লগতে যদি আপুনি এতিয়ালৈকে লেণ্ড শ্বেডিং কৰা নাই, অতি শীঘ্ৰে লেণ্ড শ্বেডিং কৰক। PM কিষাণৰ এপৰ জৰিয়তে কৰিব পাৰিব eKYCৰ কাম। অনলাইনতো আপুনি কৰিব পাৰিব eKYC আপডেট। CSC চেণ্টাৰত গৈ কৰিব পাৰিব আপুনি eKYC আপডেট। eKYC সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে চৰকাৰৰ ফালৰ পৰা। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত PM কিষাণৰ 5 নং কিস্তিৰ টকা কেতিয়া সোমাব সকলোৱে ৱেইট কৰি আছে। 13 মাৰ্চত গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আপোনালোকৰ একাউণ্টত 2,000 টকা প্ৰদান কৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। সকলো কৃষকে ৱেইট কৰি আছে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব, যাতে সকলো কৃষকে জানিব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ টকা কেতিয়া প্ৰদান কৰা হ'ব।
তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম উঠা নাই নেকি শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিছে ডাঙৰ ঘোষণা এতিয়াও আপুনি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই নেকি আপুনি পঞ্চায়তৰ সৈতে যোগাযোগ কৰক এতিয়া ডিচি অফিচত যাব নালাগে আপুনি পঞ্চায়তৰ পৰাই আপোনাৰ সদস্যৰ নাম অন্তৰ্ভুক্তি কৰাই লৈ ল'ব পাৰিব ইয়াৰ প্ৰথমতে আপুনি যোগাযোগ কৰক আপোনাৰ ৰেচনৰ দোকানীৰ সৈতে আজি হৈছে 10 তাৰিখ যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে আপুনি ৰেচন কাৰ্ডৰ চাউলৰ লগতে দালি চেনি নিমখ আপুনি লোৱা নাই অতি শীঘ্ৰে সংগ্ৰহ কৰক আজি হৈছে অন্তিম দিন আজি যদি আপুনি সংগ্ৰহ নকৰে তেনে ক্ষেত্ৰত পিছত কিন্তু নাপাব আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ আগন্তুক 13 মাৰ্চ পৰ্যন্ত অসম আৰু উত্তৰ পূবত জাৰি কৰা হৈছে এলাৰ্ট যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰচণ্ড ধুমুহা আৰু বৰষুণ সকলোকে সতৰ্ক অৱলম্বন কৰাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মহানগৰীৰ পুৱাতে হৈ পৰিছে অন্ধকাৰময় পৰিস্থিতি ৰাজ্যৰ বিভিন্ন ঠাইত হৈছে প্ৰচণ্ড ধূলি আৰু ধুমুহা 18খন জিলাত হ'ব ধুমুহা গাজনিৰ বৰষুণ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা নোলাব আপুনি হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বৰ্তমান আপোনাৰ জিলাত পৰিস্থিতি কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিত্ৰতা ভংগ হ'ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নিৰ্বাচনৰ পূৰ্বে অখিল গগৈ ৰাইজক জনালে কংগ্ৰেছৰ সৈতে মিত্ৰতা ভংগৰ কথা অখিল গগৈ কংগ্ৰেছলৈ দিয়া পত্ৰৰ উত্তৰাই নিদিলে কংগ্ৰেছে গৌৰৱ গগৈ ৰকিবুল আকৰগজৰ স্থিতিৰ বাবে মিত্ৰতা ভংগ গৌৰৱ গগৈৰ বডি লেংগুৱেজত আঘাত কৰিলে আমাক এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ ৰাইজৰ দলৰ থিং সমষ্টি এৰি নিদিলে কংগ্ৰেছৰ সৈতে আদৰ্শগত কথা পাতিবলৈ পৰিৱেশ নাই দলগাঁও কংগ্ৰেছ ৰাইজৰ দলক আহ্বান কৰাৰ পিছতো মৌন হৈ থাকিল গৌৰৱ গগৈ 2021 দৰে এইবাৰো কংগ্ৰেছে প্ৰতাৰণা কৰিলে আমাৰ সৈতে ব্যক্তিগত স্বাৰ্থতহে কংগ্ৰেছে সমষ্টি চিনাক্ত কৰিছে মিত্ৰতাৰ ধৰ্মত কংগ্ৰেছে একোৱে ত্যাগ নকৰিলে এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে হয় অখিল গগৈয়ে কংগ্ৰেছৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যান বাহনৰ চালক গৰাকীৰ বাবে আহি গ'ল ডাঙৰ খবৰ দুৰ্ঘটনা মুক্ত আৰু সুৰক্ষিত যাতায়াত অব্যাহত লক্ষ্যৰে পৰিবহণ বিভাগৰ আশীৰ্বাদ মাহ কাৰ্যসূচী সম্পূৰ্ণ মাৰ্চ মাহত পৰিবহণ বিভাগে আশীৰ্বাদ মাহ হিচাপে চলাব অভিযান আশীৰ্বাদ মাহত যান বাহনৰ নথি পত্ৰৰ বৈধতা আৰু আইনী সুৰক্ষা সম্পৰ্কে বিশেষ গুৰুত্ব চালকৰ অনুজ্ঞাপত্ৰ ফিটনেছ বীমা প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ আদি সঠিক কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান শীঘ্ৰে আপডেট কৰক আপোনাৰ লাইচেন্স বাহনৰ নথিপত্ৰ বহিৰাজ্যৰ পঞ্জীয়নভুক্ত হৈ থকা যান বাহনৰ গৰাকীক শীঘ্ৰে অসমত পঞ্জীয়ন কৰাৰ বাবে আহ্বান আশীৰ্বাদ মাহৰ ভিতৰত সকলো গৰাকীৰ বকেয়া কৰ কাটল আদায় দিবলৈ বাবে আহ্বান জনাইছে যান বাহনৰ আইন অমান্য কৰিলে সন্মুখীন হ'ব সমস্যাৰ অন্যথা ভৰিব লাগিব জৰিমনা মাৰ্চ মাহত প্ৰতিটো দিনত খোলা থাকিব পৰিবহণ বিভাগৰ কাৰ্যালয় তৎকালীনভাৱে যান বাহনৰ গৰাকীসকলক এই সুবিধা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছে পৰিবহণ বিষয় গৌতম দাসে তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে ডাঙৰ খবৰ 1 লিটাৰ মিঠাতেলৰ পৰা 1 কেজিকৈ চেনি লাভ কৰিব ৰেচন কাৰ্ডত যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে অত্যন্ত ভাল খবৰ সকলো আপোনাৰ দুৱাৰ দলিত সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকা দিব নালাগে ৰেচনৰ নামত দিব নালাগে অতিৰিক্ত 100 টকা চাউলৰ লগতে চেনি দালি নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া মাহেকীয়া ৰেচনৰ সামগ্ৰী প্ৰতিটো পৰিয়ালে 1 লিটাৰ মিঠাতেল লাভ কৰিব 1 কেজি চেনি লাভ কৰিব 1 কেজি দালি লগতে চাউলৰ লগতে 1 কেজি নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ চৰকাৰে প্ৰদান কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে এইকেইবিধ সামগ্ৰী এতিয়া আপুনি সংগ্ৰহ কৰা নাই নেকি আজি হৈছে অন্তিম দিন আজিৰ দিনৰ ভিতৰতে সংগ্ৰহ কৰক অন্যথা পিছত কিন্তু আপুনি নাপাব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ PMAY ঘৰ পোৱা নোহোৱাসকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিগৰাকী যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ নোপোৱা সকলক লৈ শীঘ্ৰে চলিব জৰীপ
চাহ শ্ৰমিকসকলে মাটিৰ পট্টা লাভ কৰিব। কেইবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? পুনৰ চৰকাৰী ঘৰক লৈ চলিব জৰীপৰ কাম কাজ। চাহ শ্ৰমিকসকলে লাভ কৰিব মাটিৰ পট্টা, লগতে লাভ কৰিব চৰকাৰী ঘৰ। 13 মাৰ্চৰ পৰা চাহ শ্ৰমিকক দিয়া হ'ব মাটিৰ পট্টা। মাটিৰ পট্টা দিয়েই আপোনাক প্ৰদান কৰিব চৰকাৰী ঘৰ। মাটিৰ পট্টাৰ লগতে ঘৰ দিয়াৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ অনুমোদন। চাহ শ্ৰমিকৰ লগতে ঘৰ নোপোৱাসকলে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? বিনামূলীয়া আঁচনি দি চৰকাৰক কঠোৰ সমালোচনা সৰ্বোচ্চ ন্যায়ালয়ৰ। ঋণত বুৰ কৰি থকা পিছতো চৰকাৰে বিনামূলীয়াকৈ বিলাইছে আঁচনি। লোকচানত থাকিও চৰকাৰে এৰা নাই বিনামূলীয়া আঁচনি দিয়া ঘোষণা কৰিবলৈ। কিন্তু ইয়াৰ পিছত অত্যাধিক কৰৰ বোজা জনতাৰ ওপৰত পৰিব। চৰকাৰে বিনামূলীয়া আঁচনি বিতৰণ কৰাতকৈ সংস্থাপন দিয়ক। বিনামূলীয়া ধন বা সামগ্ৰী দেশৰ অৰ্থনৈতিক উন্নয়নত প্ৰভাৱ পেলাব। যিসকলে দুখীয়া দৰিদ্ৰ তেওঁলোকক সুবিধা প্ৰদান কৰাটো ৰাষ্ট্ৰৰ কৰ্তব্য। CJI সূৰ্যকান্তৰ বিচাৰপীঠে চৰকাৰক কৰিলে কঠোৰ সমালোচনা। তামিলনাডুৰ এটা বিদ্যুৎ কোম্পানীৰ গোচৰৰ শুনানিত এই প্ৰশ্ন মুখ্য ন্যায়াধীশৰ। নিৰ্বাচনৰ ঠিক পূৰ্বে বিনামূলীয়া আঁচনি দিয়াৰ কাৰণ কি? এনেকুৱাকৈ বৃহৎ প্ৰশ্ন উত্থাপিত কৰিছে। হয়, মুখ্য ন্যায়াধীশে যিটো প্ৰশ্ন উত্থাপিত কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।